বিশেষ অনুষ্ঠানটিলৈ বিশেষকৈ এই অনুষ্ঠান এই কাৰণে বিশেষ কিয়নো পেণ্ডামিকৰ এটা সময়ছোৱাত বা এটা অতিমাৰীৰ সময়ছোৱাত এতিয়া আমি সকলো কনচিয়াছ হৈ আছো যে কি ধৰণে আমি বীজাণুমুক্ত কৰিব পাৰো আমি ব্যৱহাৰ কৰা সামগ্ৰীসমূহ বিশেষকৈ যদি আমি ৰেষ্টুৰেণ্টলৈ যাওঁ বহুজনে হয়তো ৰেষ্টুৰেণ্টলৈ গৈছে কিন্তু তাত কি ধৰণে খাদ্য দিয়া হৈছে পৰিবেশন কৰা হৈছে কোভিড-19ৰ পৰিপ্ৰেক্ষিতত আচলতে বহুতৰে মনত বহুখিনি কথা আছে শংকা আছে সেইখিনি কথা মনত ৰাখি এটা কবলৈ গলে বিশেষ যন্ত্ৰ এটা কবলৈ গলে বিশেষ ধৰণৰ ওভেন এটা দুগৰাকী ব্যক্তিয়ে উদ্ভাৱন কৰি উলিয়াইছে আৰু সেই বিশেষ যন্ত্ৰ বিধৰ মাজেৰে ভাইৰাছসমূহ আঁতৰাব পাৰি ভাইৰাছ নাশ কৰিব পাৰি বেক্টেৰিয়াসমূহ এই বীজাণুসমূহ নাশ কৰিব পাৰি ডিকণ্টামিনেশ্যনৰ এটা বিশেষ পদ্ধতি আছে তাত সেই পদ্ধতিটো কি সেই বিশেষ যন্ত্ৰটো কি আৰু তেওঁলোকৰ এই কি উদ্ভাৱন সম্পৰ্কে জানিবলৈ আমি নিশ্চয় অধিক বিচাৰিম স্বাগতম জনাম মই ষ্টুডিঅলৈ দুগৰাকী বিশেষ অতিথি আৰু ইয়াৰে বিশেষকৈ উদ্ভাৱক দুগৰাকীক মই মাতি আনিছো আমন্ত্ৰণ কৰিছো প্ৰথমে চিনাকি কৰাবলৈ বিচাৰিছো দেৱাশিষ তালুকদাৰ আৰু লগতে কৃষাণু কাশ্যপক দুইগৰাকীকে স্বাগতম জনাইছো মূল প্ৰশ্নটো এতিয়া এই ভেলেটুডো কি হয় আচলতে একচুয়ালি ভেলেটুডো আপোনাৰ এটা স্যানিটাইজেশন ষ্টেচন হয় য'ত আমি মানে UVC আৰু ম্যাগনেট্ৰন পেয়াৰ্লছ টেকনলজি ইউজ কৰিছো টু ডিকন্টামিনেট এণ্ড স্যানিটাইজ ফুডছ RNA and DNA সো ব্যাকটেৰিয়া আৰু ভাইৰাছ যিখিনি হয় ইউজিং আৱাৰ স্যানিটাইজেশন ষ্টেচন ইটস এন্টায়াৰলি মানে স্যানিটাইজ এণ্ড ডিকন্টামিনেটেড ওভেন বুলি যে কোৱা হৈছে হাউ ডাজ ইট ওয়াৰ্ক মানে ইটস এ ওভেন দেখিবলৈ ওভেনৰ দৰে হোৱা কাৰণে ওভেন বুলি কোৱা হৈছে তাত হিট ব্যৱহাৰ কৰা হয় কিহৰ বাবে Okay, so kotha kobo gole etia technical terms ot ami we are actually seeing it to be a sanitization station kintu jontu general public or karone easy hoy bujibole so ami oven term to use korisu so that complications ekun no hoy dekha ditu oven type nisina lage but it's actually sanitization station hebabe oven term to ব্যবহার করি ভেলেটুডো নামটো কি ধৰণে দিলে কৃষাণু কাশ্যপ ভেলেটুডো নামটো কেনেকে ধৰণে দিলে আৰু আসলতে তাত কি পদ্ধতি আৰু অকনমান আমি বুজিবলৈ যত্ন কৰিছো বিশেষকৈ যেহেতু আপোনালোকে উল্লেখ কৰিছে যে ৰেষ্টুৰেণ্টৰ কথাখিনি মনত ৰাখিবা এতিয়া সকলো আমি বাহিৰৰ পৰা কিবা এটা প্ৰডাক্ট যদি খোৱা খাদ্য সামগ্ৰী প্ৰডাক্ট এটা পেকেট এটা লৈ যাওঁ ঘৰলৈ তেতিয়া হলে আমি স্যানিটাইজেশনৰ আমাৰ এটা অভ্যাসত পৰিণত হৈছে আজি কিছু মাহৰে পৰা হেখিনি বুজিবলৈ বিচাৰি ভ্যালিটিউডৰ একচুয়ালি মেইন গোলটো হল যে আমি যেটা স্টার্ট কৰিছিলো ঠিক আছে আমি কোভিড-19ৰ ধৰক যিখিনি ধৰক ৰেষ্টুৰেণ্টত খানা ব্যৱহাৰ হয় ঠিক আছে এটা কোভিড-19ৰ হে খানাখিনি আপোনাৰ হোৱাৰ কাৰণে বহুত ৰখি গল ৰেষ্টুৰেণ্টৰ প্ৰডাকশনখিনি গতিকে আমাৰ গোলটো হল যে আমি কেনেকে ৰেষ্টুৰেণ্টক মানে এটা কমপ্লায়েন্স পাৰ্সপেক্টিভৰ পৰা যদি কওঁ আমি কেনেকে স্যানিটাইজেশনটো আৰু হাইজিনটো কেনেকে আমি মানে মেইনটেইন কৰি ৰাখিব পাৰো যাতে হে ৰেষ্টুৰেণ্টটোৱে যাতে অপাৰেশনাল থাকক যাতে মানুহে আকৌ আহি থাকিব পাৰে যাতে হে কমফৰ্টটো দিব পাৰো আমি প্ৰথমে হেনেকে ষ্টাৰ্ট কৰিছিলো বাট আমি নোটিস কৰিলো যে একচুয়ালি কমপ্লায়েন্সটো এটা ডাঙৰ প্ৰবলেম ইণ্ডিয়াত ধৰক আপুনি মানে আপুনি ধৰক এজন ৰেষ্টুৰেণ্টৰ যদি ওনাৰ হয় আপুনি চাগে পাইছে চাগে ধৰক ক্লায়েন্ট এজন নাবা এজন ধৰক কাস্টমাৰ জনৰ ফুড পয়জনিং হ'ল তেখেতে আপোনাক আহি চু কৰিব পাৰে যে আপুনি ধৰক কিছুমান ষ্টেণ্ডাৰ্ড ইউজ কৰা নাই ঠিক আছে হেনেকুৱা কিছুমান ধৰক কমপ্লায়েন্স ৰিস্ক থাকে গতিকে আমাৰ গোলটো হ'ল যে নট অনলি কোভিড বাট ইনক্লুডিং কোভিড বহুত ধৰণৰ যিবোৰ হাইজিন আৰু স্যানিটাইজেশনৰ যিখিনি ধৰক ৰেগুলেশনখিনি আমি কেনেকে শৰ্টকাট হিচাপে কাৰণ ধৰক ইমান স্কিলড ওয়াৰ্কাৰ নাথাকে ৰেষ্টুৰেণ্ট বিলাকত ঠিক আছে গতিকে বিকজ এ স্কিলড ওয়াৰ্কাৰ নাথাকে কেনেকে আমি অটোমেটিকলি গোটেই বস্তুখিনি স্যানিটাইজ কৰি নিব পাৰো একদম জাস্ট এটা প্ৰেছ অফ বাটন that is what like the basis মানে ক'বলৈ গ'লে আমি মাইক্ৰোৱেভত যেনেকৈ একদম সোনকালে আমি এটা প্ৰেছ অফ বাটনত যিখিনি আমি স্যানিটাইজ আমি যিখিনি খাদ্যখিনি গৰম কৰি ল'ব পাৰো ইয়াক স্যানিটাইজ কৰিব পাৰো সো ডিফাৰেন্স তো মানে ডিফাৰেন্স তো মানে মাইক্ৰোৱেভত কি প্ৰবলেমটো হয় মাইক্ৰোৱেভত আপুনি ধৰক আইসক্ৰীম স্যানিটাইজ কৰিব নোৱাৰে নাইবা আপুনি ধৰক সালাড এটা বনালে ধৰক ক্ৰীম সালাডটো আপুনি স্যানিটাইজ কৰিব নোৱাৰে বাট যেটো আমাৰ স্যানিটাইজেশন সিস্টেম আমি অলদো মাইক্ৰোৱেভ এনাৰ্জি নাইবা টেকনলজিটো ইউজ কৰিছো বাট আমি ফ্ৰিকুৱেন্সিটো এনেকে মডিফাই কৰো যে আমি তাৰ হে খানাটোৰ হিটটো এবাভ আ সাৰ্টেন থ্ৰেশহোল্ড না যায় বাট এট দা সেম টাইম আমি টাৰ্গেট কৰো যে যেটো মাইক্ৰোৱেভৰ ফ্ৰিকুৱেন্সি হেতুৰ ধৰক এটা সাইন্টিফিক টাৰ্ম আছে ৰেজোনেন্স বুলি কওঁ হে ভাইৰাছটোৰ হে ৰেজোনেন্স ফ্ৰিকুৱেন্সিটোৰ লগত নাইবা বেক্টেৰিয়াৰ হে ডিএনএটোৰ ৰেজোনেন্স ফ্ৰিকুৱেন্সিটোৰ মিলিলে হে ডিএনএটো ভাঙি যায় ডিএনএটো ভাঙি গলে কি হয় যে ভাইৰাছ নাইবা বেক্টেৰিয়া হেবলো আপোনাৰ ৰিপ্ৰডিউস কৰিব নোৱাৰিলে গোটেই কালচাৰটো মৰি যায় ৰাইট গতিকে
বস্তুটো তাৰমানে মানে ডিফাৰেঞ্চ ইন দ্য চেন্স কি নৰ্মেল মাইক্ৰ'ৱেভৰ নিচিনা বাট আমি ছফ্টৱেৰ আৰু কিছুমান ধৰক ছিগনেল প্ৰচেছিং ধৰক কিছুমান চিষ্টেম ইউজ কৰি আমি হিটটো কণ্ট্ৰল কৰিব পাৰিছোঁ বাট এট দ্য ছেম টাইম ধৰক উইথ লেজাৰ ফ'কাছ আমি যাৰ বাবে আইচক্ৰীমো হয়তো আমি চেনিটাইজ কৰিব পাৰোঁ হয় আইচক্ৰীম চালাডছ কোল্ড ফুড আপুনি চব আপোনাৰ ধৰক জুচ আছে এভৰিথিং এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে খুব সুন্দৰভাৱে আপোনালোকে গোটেইখিনি আমাক বুজাইছে কেনেকৈ আহিল মনলৈ বা কেতিয়া আহিছিল মনলৈ এয়া COVID-19ৰ এই ভয়াৱহতা আৰম্ভ হোৱাৰ পিছত আপোনালোকৰ মনত আহিছিল এইখিনি এনেকুৱা ধৰণৰ আমি এটা বিশেষ যন্ত্ৰ এটা আমি উদ্ভাৱন কৰিম প্ৰফেচনেলি ক'ব গ'লে আমি ৰেষ্টুৰেণ্ট মাৰ্কেটাৰ্ছ হয় তো আমাৰ যোনটো পেৰেণ্ট কোম্পানী তালুকদাৰ কনচাল্টিং ইট ডিলছ উইথ ৰেষ্টুৰেণ্টছ এণ্ড লোকেল বিজনেছেছ তো যেতিয়া ক'ভিড হ'লে ইট ৱাজ অ'কে বাট যেতিয়া লকডাউনটো হ'ল তেতিয়া লাইক পিপল আৰ ছাপ'জ টু ষ্টে এট হোম তো ইহঁতে ৰেষ্টুৰেণ্টলৈকে যাব নোৱাৰে তো ডাইন ইন বা টেক এৱে যিকোনো বস্তু হওক চ' ডেট মানে সেইটো হিউজলি ইম্পেক্ট কৰিছিলে আমাৰ বিজনেছটো হওক বা ৰেষ্টুৰেণ্ট ছেক্টৰটো হওক তো তেতিয়া মোৰ যোনজন পাৰ্টনাৰ হয় থমাছ চেল্টন হি ইজ ইন US কেণ্টাকি তো তেওঁৰ লগত আমি মানে যেতিয়া ডিছকাছ কৰি আছিলোঁ লাইক নতুন এটা নিউ নৰ্মেল হৈ গ'ল নিউ কাষ্টমাৰ হৈ গ'ল পিপল আৰ কুৱাইট ফেয়াৰফুল যে মই তাত গৈ খাওঁ নে নাখাওঁ এতিয়াতো ওলাব নোৱাৰোঁ ইহঁতে হাইজিন প্ৰট'কলছ ফ'ল' কৰি আছে নে নাই কি ঠিক মই সেইটো ঠাইত গৈ খালে মোৰ এইটো বেমাৰ হয় নট জাষ্ট ক'ভিড এতিয়া লাইক মানে ক'ব গ'লে ক'ভিডৰ কাৰণে পিপল আৰ কুৱাইট হেল্থ কনচিয়াছ চ' তেতিয়া আমি ভাবিছোঁ যে উই নিড টু বিল্ড ছামথিং ফৰ দিছ নিউ নৰ্মেল ফৰ দিছ নিউ কাষ্টমাৰ্ছ তো তেতিয়া আমাৰ তাত জাষ্ট এটা এনে হেয়াৰ ব্ৰেইন আইডিয়া আহিছিলে যে এনেকুৱা এইটো কৰিব পাৰেনে নাই চ' দেন আই ডিছকাছ উইথ মাই পাৰ্টনাৰ লাইক কৃষাণু লাইক ইজ দিছ পচিবল এওঁ ক'লে যে পাৰি কৰিব চ' তেনেকুৱা আমি ৰিচাৰ্চ কৰিলোঁ উই ফাউণ্ড আউট ফিউ মোৰ থিংছ এণ্ড দেটছ হাউ উই কেম আপ উইথ ভেলিটিউডো তেনেকৈ আৰম্ভ হ'ল এতিয়া বহুজনে ইয়াৰ মাজতে মই সুধিব লাগিব যে বহুজনে হয়তো কয় যে ফুড বা খাদ্যৰ জৰিয়তে COVID-19 ট্ৰান্সমিট নহয় আপোনালোকে এটা বিশেষ যন্ত্ৰ ওলাইছে কেৱল ক'ভিড নহয় কেৱল কৰোনা ভাইৰাছৰ ক্ষেত্ৰত নহয় বাকীবোৰ বেক্টেৰিয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য এতিয়া ক'ভিডৰ ক্ষেত্ৰত বহুতে কয় তেনেহ'লে খাদ্যৰ আমি চেনিটাইজ কৰা কথাখিনি ক'ত কি ধৰণে তাত গুৰুত্ব দিব লাগে আপুনি ধৰক ভেজিটেবল কিনিলে নাই বা যিখিনি শাক পাচলি কিনে সেইখিনিতো আপুনি আহি ধুৱে ঠিক আছে কিয় ধুৱে কাৰণ আপুনি জানে যে তাতে যিমানে আপোনাৰ চাফা নকৰে যাতে মানে ধৰক ছুপাৰ মাৰ্কেটত কিবা এটা ধৰণৰ ধৰক কিবা এটা চাৰ্টেন লেভেল অফ বেক্টেৰিয়া নাইবা জাৰ্মছ থাকিবই আৰু আপুনি লাইক সেইটো ফেমিলি লেভেলত সেইটো আপুনি ৰিস্ক ল'ব নিবিচাৰে কেতিয়াও ঠিক আছে সেইটো এটা বিৰাট ডাঙৰ ৰিস্ক গতিকে মানে এটা বেচিক পাৰ্সপেক্টিভ ভাবোঁ যেতিয়ালৈ আমি খানাটো হাতেৰে হেণ্ডেল কৰিম নাইবা ধৰক এটা এনভাইৰনমেণ্টত হেণ্ডেল যেতিয়ালৈ কৰি থাকিম ধৰক এগ্ৰিকালচাৰ ফাৰ্মটো প্লেটলৈ আপোনাৰ তাতে জাৰ্মছ নাইবা কিবা ধৰণৰ মাইক্ৰ' অৰ্গেনিজম থাকিবই ঠিক আছে গতিকে আপুনি যদি একদম সিম্পল এটা এক্সপেৰিমেণ্ট কৰে সৰু এটা ধৰক আপুনি ধৰক আপেল এটা লৈ আহিলে আণ্ডাৰ মাইক্ৰস্কোপ আপুনি যদি চায় আপুনি ডেফিনেটলি বহুত লেভেলছ অফ জাৰ্মছ ভাইৰাছ ফাংগাছ বেক্টেৰিয়া পাব অলদো আমাক হাৰ্ম নকৰে বিকজ আমি ইউজটো হৈ গৈছোঁ বাট এট চাৰ্টেন পইণ্টছ ঠিক আছে যিবোৰ ধৰক আপোনাৰ ধৰক যদি ফেমিলিত ধৰক অলপ এল্ডাৰলি পেৰেণ্টছ আছে নাইবা ধৰক আপোনাৰ মানে সৰু এটা বেবী এটা ধৰক ইনফেণ্ট আছে আপোনাৰ ফেমিলিত যাৰ ইমিউন চিষ্টেমটো এতিয়ালৈকে সেনেকৈ ডেভেলপ হোৱা নাই সেইবোৰ কেছত তাৰমানে বিৰাট চেঞ্চিটিভ থাকে মানুহবোৰে গতিকে সেইবোৰ চিটুৱেশ্যনৰ পৰা বাচিবলৈ আমি তাৰমানে এডভাইচ কৰোঁ যে আপুনি ধুব পাৰে সেইটো ধৰক এটা ফাৰ্ষ্ট লেভেল অফ প্ৰটেকশ্যন আৰু ছেকেণ্ড লেভেল প্ৰটেকশ্যন আমি ভেলিডিউডৰ পৰা প্ৰভাইড কৰিব পাৰোঁ যে আপোনাৰ যিখিনি আপুনি বস্তুখিনি ধোৱাৰ পিছত আপুনি মানে ধোৱাটো আমি ছাজেষ্ট কৰোঁ যাতে তাৰ মানে ধৰক ধূলি চুলি বালি গুচি যায় বাট আমি তথাপি চকুৰে নেদেখা বীজাণুখিনি হয় চকুৰে নেদেখা বীজাণুখিনি আপোনাৰ ওভেনটোৱে টাৰ্গেট কৰিব পাৰে সেইটো আপুনি চাবোন দি ধুব নোৱাৰে এতিয়া ধৰক আপুনি আইচক্ৰীম এটা আনিলে আপুনি আইচক্ৰীমটো চাবোন দি ধুব নোৱাৰে নাইবা ধৰক আপুনি ধৰক চালাড এটা বনালে ক্ৰীম চালাডটো পানীত ধুব নোৱাৰে নাইবা এলকহল বেছ চেনিটাইজাৰ ইউজ কৰিব নোৱাৰে সেইবোৰত আমি ড্ৰাই চেনিটাইজেশ্যন ইউজ কৰিব লাগিব গতিকে এই ওভেনটো এটা প্লেটফৰ্ম দি যাতে আপুনি সেই ড্ৰাই চেনিটাইজেশ্যনটো কৰিব পাৰে এট দ্য প্ৰেছ অফ আ বাটন খুব সুন্দৰকৈ আপোনালোক আগবাঢ়িছে এতিয়া এই যন্ত্ৰটো আমি যি ভেলিটিউডো বজাৰলৈ আমি কেতিয়াকৈ পাম কিমান সময় আছে বা বজাৰলৈ আমি সকলোৱে উপলব্ধ হ'বনে বিশেষকৈ ৰেষ্টুৰেণ্টসমূহত আপোনালোকে অগ্ৰাধিকাৰ দিব ক'ব গ'লে এইটো
অকল ৰেষ্টুৰেণ্ট আৰু হোটেল ইণ্ডাষ্ট্ৰীৰ কাৰণে হয় এতিয়া বাট উই আৰ টাইং আপ উইথ বিগ ব্ৰেণ্ডছ লাইক উই কাণ্ট একচুৱেলি ডিছক্ল'জ দ্য নেম ৰাইট নাও কিন্তু মানে ডাঙৰ কেইটামান ব্ৰেণ্ড আছে যাৰ লগত আমি মানে টাই আপ কৰিব বিচাৰিছোঁ কথাবোৰ চলি আছে কিন্তু এবাৰ সিহঁতে যদি টাই আপ কৰি লয় তেতিয়া মানে এভৰি হাউচ হোল্ড মানে গোটেই ঘৰে ঘৰে মানে দিব পৰা যাব বাট কাৰেণ্টলি এতিয়া অকল হোটেলছ হস্পিটেলছ এণ্ড ৰেষ্টুৰেণ্টছৰ কাৰণে ফ'কাছড হয় ৰাইজৰ সঁহাৰি কি ধৰণে পাইছে আপোনালোকে ভেলিটিউডৰ পৰা আপোনালোকে উদ্ভাৱন কৰিছে গোটেইখিনি ৰাইজক নিশ্চয়কৈ বুজাইছে সঁহাৰি কেনেকুৱা পাইছে এপ্ৰিচিয়েট কৰিছে নিশ্চয় সকলোৱে কৰিছে দেয়াৰ হেজ বিন গুড ৰেছপন্স লাইক দে ৰিয়েলি লাইক ক'ব গ'লে মই এটা পাৰ্টিকুলাৰ এটা বস্তুত আমি ধৰক মই এটা ফ'কাছ কৰিব বিচাৰিছোঁ চ' আমি যেতিয়া একচুৱেলি অ'ভেনটো বনাই আছিলোঁ ঠিক আছে চ' মোৰ যিজন মানে মোৰ মাৰ একচুৱেলি নিজৰ চিষ্টাৰ ঠিক আছে তেখেতে তাৰমানে জাষ্ট এটা সৰু নিউ বৰ্ণ এটা মানে জন্ম হ'ল ঠিক আছে তেখেতে তাৰমানে বস্তুটো বনাই থাকোঁতে তেখেতে মানে সুধিলে যে এইটো কি কৰে মই বুজালোঁ সেই পাৰ্চপেক্টিভটো কি মানে আপোনাৰ ধৰক ড্ৰাই চেনিটাইজেশ্যন ভাইৰাছ বেক্টেৰিয়া চব মাৰি পেলাই ৰাইট তেখেতে একচুৱেলি মোক আইডিয়াটো দিলে যে এই ডিভাইচটো মোৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট কিয় ইম্পৰ্টেণ্ট কাৰণ মইতো এতিয়া মোৰ বেবীটোক যিখিনি ধৰক খোৱা বস্তু দিম যিখিনি বাচনত দিম যিখিনি কাপোৰ ইউজ কৰিম মই কেনেকৈ কনফাৰ্ম কৰিম যে সেইখিনি চেনিটাইজড কাৰণ মোৰ হাজবেণ্ডটো বাহিৰৰ পৰা আহিব পাৰে বাহিৰৰ পৰা আহিলে ঠিক আছে তেখেতৰ একো প্ৰব্লেম নাই বাট ঘৰৰ গোটেই এনভাইৰমেণ্টটো কণ্টেমিনেট হ'ব পাৰে যিখিনি ধৰক বাচন ইউজ কৰিম বেবীৰ কণ্টেক্টত সেইখিনি ধৰক ভাইৰাছ থাকিব পাৰে গতিকে এটা আমি বেগো যিটো এই বেগটোৰ কথা আমি ভিডিঅ'ত আমি ভেলিটিউডো দেখুৱাইছোঁ বেগটো আমি যদি অকণমান দেখাব পাৰোঁ নিশ্চয় বেগৰ কথা আপুনি যিহেতু ওলাইছে এই বেগটো তাৰমানে আমাৰ ইয়াতে এটা মডিউলাৰ ভাৰ্জন আপোনাক দেখাই দিওঁ যে আপোনাৰ যিটো এই টিউবটো অৰ্থাৎ বেগটোত কাপোৰ বা চব কাপোৰ বটল বাচন এনি হাউচ হোল্ড সব আপুনি থব পাৰে সো এটো একচুয়ালি এটা ইউভি লাইট হয় ঠিক আছে এটা ইউভি লাইটৰ প্ৰবলেমটো কি হ'ল যে আপুনি ধৰক যদি হিউম্যান কন্টাক্টত আহে যদি এটো মই 5 মিনিট ধৰক কন্টাক্টত থাকো মোৰ স্কিন ক্যান্সাৰ ডেভেলপ হ'ব পাৰে নাইবা চকুৰ মোৰ বেমাৰ হ'ব পাৰে বাট আমি সফটওয়্যাৰে কিছুমান এনেকুৱা বস্তু কৰিছো যেটোৱে এই গোটেই ধৰক যেটো ৰেডিয়েশনটো খালি ভাইৰাছৰকে টাৰ্গেট কৰে ঠিক আছে আৰু নৰ্মেল মানুহলৈ হাৰ্ম নকৰে তো ধৰক এই যেটো আইডিয়াটো মই ডিসকাস কৰিব বিচাৰিছো যে কি হ'ল যে এই বেগটো কিহৰ কাৰণে লাগতিয়াল তাৰ মানে ধৰক এজন নিউবৰ্ন মমে তাৰ মানে যেটা বেবি বস্তুবোৰ যেটা কন্টাক্টত আনে ইউজুৱেলি মোৰ মায়ে ধৰক মোৰ এক্সাম্পলে কৈছো গৰম পানীত বস্তুখিনি বইল কৰি কেনে মোক দিছিল বাট আজিকালিৰ দিনত হেতু ধৰক প্ৰ্যাকটিক্যাল নহয় ঠিক আছে ধৰক এজন মমজনীয়ে গৰম কৰিব বস্তুখিনি ঠাণ্ডা কৰিব দিব ইমান সময় নুলাই ধৰক লাইক অলপ স্পিডত মানে ফাষ্ট পেস হৈ গৈছে গতিকে আমি এই টেকনলজিটো ডেভেলপ কৰিলো যাতে যিবোৰ মম বিলাক গৰম পানীৰ যেটো ধৰক গাত পৰিব পাৰে হেতু এটা সবতকৈ ডাঙৰ ৰিস্ক হে ৰিস্কটো আমি কাটি দিলো সেকেন্ড কথা 5 মিনিট ৰখিব লাগিল আপুনি গৰম কৰোতে এটোত আপুনি 1 মিনিটত গোটে বস্তুটো স্যানিটাইজ কৰিব পাৰে কিমান কিবা ওজন পাৰ্টিকুলাৰ কিবা লিমিট থাকিব যে কিমান এটা সময় দিব পাৰি নাই হেনকা একো লিমিট নাই একচুয়ালি আমি যেটো ধৰক মডুলাৰ সিস্টেম বনাব বিচাৰিছো হেতু মডুলাৰ ইন দা সেন্স কি আপুনি হেতু বেগ আমাৰ ডিভাইসটো বেগত থলে বেগটো আপোনাৰ স্যানিটাইজেশন টাইপ এটা হেৰি হৈ গ'ল আপুনি ধৰক এটা আপোনাৰ আলমাৰি আছে আলমাৰিত এটা থৈ দিলে হেতু স্যানিটাইজেশন এটা হেৰি ক্ৰিয়েট কৰিব পাৰে এনভায়ৰনমেন্ট বাট আমি ফোকাস কৰিছো বেগটো এটো কাৰণে কাৰণ মম বিলাকে যেটা ট্ৰেভেল কৰে বেবিটোক লৈ প্ৰ্যাকটিক্যাল নহয় যে সবতে গৰম পানী বইল কৰি কেনে বাচনখিনি দিব নাবা কাপোৰখিনি নাবা বিপখন ইউজ কৰিব সো এজন মম এজন এই পোৰ্টেবল টেকনলজিটো লৈ যাব পাৰে যতে ততে লৈ যাব পাৰে ইয়াৰ ভিতৰ দিব লাগিব আমি ইয়াৰ ভিতৰত হয় ইয়াৰ ভিতৰত আপুনি বস্তুখিনি থলে ঠিক আছে 1 মিনিট অন ৰাখিলে আকৌ ইউজেবল হৈ গ'ল সো মম বিলাকে তাৰ মানে মাক বিলাকে এটো পোৰ্টেবলি যতে ততে লৈ যায় ইউজ কৰিব পাৰে আচ্ছা আৰু ইয়াত কিবা কাৰেন্টৰ ব্যৱহাৰ হ'ব So currently etu battery operated ami banaisu jate ta mane portable because like apuni gom na pai no code apuni charging port pabo code na olop hetu eta perspective olop digdari gotik ami bostu portable rakhisu jate sobote apuni use koribo pare just at a press of a button jote ase apuna jodi bag to apuni sanitize koribo pare এতিয়া মেইন আপোনালোকৰ যি ওভেন টুৰ কথা কৈছে তালৈ যদি উভতি যাওঁ এতিয়া পাৰ্টিকুলাৰলি ৰেষ্টুৰেণ্টখিনিৰ কথা লৈ আহিছো আমি একে ধৰণৰ টেকনলজি ব্যৱহাৰ কৰা হৈছে দুইটাতে হয় আখে পাখে যোৱা টেকনলজি এতিয়া ৰেষ্টুৰেণ্ট ওনাৰখিনিক পাৰ্টিকুলাৰলি কি ধৰণে বেনিফিট কৰিব যদি মই অকল ৰেষ্টুৰেণ্ট ওনাৰখিনি কথাৰে আৰম্ভ কৰোঁ আৰু তেওঁলোককে যদি কোৱা হয় কি ধৰণে আচলতে তেওঁলোকক সহায় কৰিব
অ'কে চ' ক'ব গ'লে আমি ইয়াত মানে তিনিটা প্ৰব্লেম ছল্ভ কৰি আছোঁ চ' দ্য ফাৰ্ষ্ট থিং মানে ফাৰ্ষ্ট ক'ব গ'লে হয় যে আমি ড্ৰাই চেনিটাইজেশ্যন টেকনিকটো ইউজ কৰি আছোঁ চ' ডেট আপুনি হট কোল্ড মানে ঠাণ্ডা বা গৰম হয় এনি কাইণ্ড অফ ফুড গোটেইখিনি চেনিটাইজ হৈ যাব আপোনাৰ ছেকেণ্ড থিং হ'ল আমি ইয়াত এটা কেমেৰা ইউজ কৰি আছোঁ ইনচাইড এতিয়া ক'ব গ'লে মানে চবে ক'ব পাৰে যে নাই আমি ফুডটো চেনিটাইজ কৰিছোঁ বা ইটছ ডিকণ্টামিনেটেড ইয়াত ভাইৰাছ বা বেক্টেৰিয়া একো নাই চ' যোনটো ব্ৰেণ্ড ট্ৰেন্সপেৰেঞ্চি হয় যে মানে গোটেইখিনি ট্ৰেন্সপেৰেণ্ট হয় কাষ্টমাৰ আৰু গোটেই ৰেষ্টুৰেণ্টৰ মাজত আমি এটা কেমেৰা ইউজ কৰি আছোঁ ইনচাইড উই আৰ ইউজিং দ্য ব্লক চেইন কনচেনচাছ টেকনলজি চ' ডেট মানে 15 ছেকেণ্ডছৰ যেতিয়া চেনিটাইজ হ'ব সেই 15 ছেকেণ্ডছৰ ভিডিঅ'টো কাষ্টমাৰৰ তাত মানে গৈ পাব মানে যেতিয়া অৰ্ডাৰ ল'ব অবভিয়াছলি আজিকালি চবে মানে চবতে ফোন নম্বৰটো খোজে চ' নাও যেতিয়া অৰ্ডাৰটো ল'ব ৱেটাৰে দিল টেক দ্য নম্বৰ যেতিয়া ভিডিঅ'টো মানে চেনিটাইজ হ'ব তেতিয়া ভিডিঅ' এটা লোৱা হ'ব 15 ছেকেণ্ডছ ঠিক আছে তাত গোটেই টাইম ষ্টেম্পটো থাকিব আপোনাৰ কেতিয়া সেইটো হৈছে মানে কোনটো ডেট হয় কোন ডে হয় গোটেইখিনি মানে ভিডিঅ'টোত ৰেকৰ্ডেড থাকিব আৰু সেই ভিডিঅ'টো কাষ্টমাৰটোৰ তাত যাব এতিয়া যদি কাষ্টমাৰটোৰ তাত সেইটো ভিডিঅ'টো নাযায় ইট মিনছ মানে ফুডটো চেনিটাইজ নাই হয় ইট হেজন্ট গন থ্ৰু মানে চিষ্টেম তো এতিয়া দ্যাটছ দ্য সেকেন্ড থিং ওয়ার মানে for surety, video is for surety. For surety because এতিয়া আমি মানে এনেকুৱা হয় যে মই মানে ক'ত যদি যাওঁ এতিয়া খাবলৈ আম লাইক কশিয়াছ যে মই ইয়াত খাওঁ নে নাখাওঁ লাইক ক্লিন হয় নে নহয় হাইজিন হয় নে নহয় মানে আমি ক'ব নিবিচাৰোঁ বাট ছাবকনচিয়াছলি মানে আমি সেইটো ভাবোঁ এইটো চাগে আপুনিও ভাবে তাত গ'লে যদি ভাইৰাছ আছে বা মই যদি এফেক্টেড হৈ যাওঁ চ' সেইটো এটা বস্তু মানে ইয়াত ক্লিয়াৰ হৈ থাকিব যে লাইক মাই ফুড ইজ চেনিটাইজড মানে গোটেই ডিকণ্টামিনেট হৈ আছে ইয়াত একো ভাইৰাছ একো মানে বেক্টেৰিয়া নাই এণ্ড এজ এ প্ৰুফ মানে কাষ্টমাৰজনে সেইটো ভিডিঅ'টোও পাব আৰু থাৰ্ড থিং যোনটো হয় কমপ্লায়েন্সৰ কাৰণে মই অলপ বুজাই দিছোঁ চ' আমি একচুৱেলি ফ'কাছ কৰিছোঁ কমপ্লায়েন্সৰ পিনে ঠিক আছে আমাৰ যিটো ভেলিউ প্ৰপ'জিশ্যন আমি কমপ্লায়েন্সৰ কাৰণে ফ'কাছ কৰিছোঁ কাৰণ চাওক আপোনাৰ যদি বস্তুটো ভালকৈ ৰিচাৰ্চ কৰি চাই মানে অলপ ডেটা লৈ কেনে অলপ ছাৰ্ভে কৰি কেনে চাই ৰেষ্টুৰেণ্টৰ এক্সেক্টলি COVID-19 ইজ নট আ প্ৰব্লেম ৰেষ্টুৰেণ্টৰ কাৰণে কমপ্লায়েন্স ইজ আ প্ৰব্লেম কাৰণ যদি মোৰ এজন ৱৰ্কাৰৰ যদি COVID-19 থাকে ঠিক আছে হি ইজ বিন ইনফেক্টেড উইথ COVID-19 হি হেণ্ডেলছ ধৰক ডিউ টু চাম ৰিজন ধৰক মিছমেনেজমেণ্টৰ কাৰণে তেখেতে সোমাই গ'ল এক্সেছ পালে তেখেতে আমাৰ ফুডটো হেণ্ডেল কৰিলে আপোনাক ধৰক ছাৰ্ভ কৰিব ঠিক আছে আপোনাৰ ধৰক COVID-19 হৈ গ'ল আপুনিও ডেফিনেটলি ৰেষ্টুৰেণ্টক লিগেল এটা পঠাব নটিচ যে এইটো হৈছে ঠিক আছে ফুড পয়জন আপোনাৰ মানে মিছমেনেজমেণ্টৰ কাৰণে হৈছে সেই যিটো ৰিস্ক যিটো কমপ্লায়েন্স ৰিস্ক যিটো হয় আমাৰ ফ'কাছটো হ'ল যে আমি সেই কমপ্লায়েন্স ৰিস্কটো কেনে গুচাব পাৰোঁ যে যিমান ধৰণৰ ধৰক ফুড বৰ্ন বেক্টেৰিয়া ফাংগাছ নাইবা ভাইৰাছ আছে আমি যদি সেইখিনি যদি এলিমিনেট কৰিব পাৰোঁ আমি বহুত প্ৰফিটেবিলিটিখিনি ইনক্ৰিজ কৰিব পাৰিম ৰেষ্টুৰেণ্টৰ কাৰণে আৰু ৰেষ্টুৰেণ্টে বহুত ধৰণৰ টাইপছ অফ মানে ইঞ্চুৰেঞ্চ পে' কৰে ঠিক আছে আপুনি যদি প্ৰুভ কৰিব পাৰে যে আপোনাৰ ৰেষ্টুৰেণ্টত এই বস্তুৰ ৰিস্ক কম আপুনি আপোনাৰ প্ৰিমিয়ামখিনি যিখিনি পে' কৰে সেইখিনি নেগ'চিয়েট কৰি কমাই আনিব পাৰে বিকজ আপুনি কমপ্লায়েন্সৰ পিনে আপোনাৰ ফ'কাছটো ষ্ট্ৰং বিকজ আপুনি কমপ্লায়েন্সটো অট'মেট কৰি ৰাখিছে ঠিক আছে কাৰণ হিউমেন আহিলে অলপ এৰৰ এটা আহে বাট বিকজ আপুনি অট'মেট কৰি ৰাখিছে কমপ্লায়েন্সখিনি ইজি কৰি দিছে গতিকে আপুনি আপোনাৰ প্ৰিমিয়ামখিনি লৈ আহিব পাৰে তলত ফাৰ্ষ্ট ছেকেণ্ডলি কাষ্টমাৰে ধৰক আপোনাৰ চু কৰাৰ ৰিস্কটো বহুত নামি যায় বিকজ কমপ্লায়েন্সৰ ওপৰত অধিক ফ'কাছ ৰাখিছে বা গুৰুত্ব দিছে এতিয়া আপোনালোকে নিশ্চয়কৈ ইয়াৰ বজাৰলৈ ওলাই দিছে ইতিমধ্যে দিছে যদি কোনোবাই তেনেক'লে আপোনালোকৰ সৈতে যোগাযোগ কৰে এতিয়া আপোনালোকে টাইপ কৰাৰ কথাও কৈছে কিন্তু বিশেষকৈ ক্ৰয় কৰাৰ সময়ছোৱাত কিবা বিশেষ আপোনালোকে ৰেহাই বা ক্ৰয় কৰাৰ সময়ছোৱাত কিবা বিশেষ আপোনালোকে সুবিধা দিব নেকি সেইখিনি মই সুধিব লাগিব সেইটো আছে এতিয়া মানে বাল্কত যেতিয়া লয় তেতিয়া মানে উই আৰ একচুৱেলি গিভিং দেম ডিছকাউণ্টছ মানে যোনটো এতিয়া একচুৱেলি ইণ্ডাষ্ট্ৰিয়েল এটা ওৱান ছেট অফ ইণ্ডাষ্ট্ৰিয়েল অ'ভেন মানে তাত 12টা অ'ভেন থাকে আৰু চ' যদি মানে বেছি নম্বৰত ল'লে অবভিয়াছলি বাল্কত ল'লে সিহঁতৰ ডিছকাউণ্ট থাকিব এণ্ড যোনে লাইক ইণ্ডিভিজুৱেল এটা লয় সেইটো মানে ইণ্ডিভিজুৱেল প্ৰাইচটোতে হ'ব আৰু তেনেহ'লে এতিয়া ভেকচিনৰ কথাটো বহুতে কৈ আছে যে ভেকচিন আহিব আৰু সকলো আশাবাদী যে আৰু হয়তো 2-3 মাহৰ ভিতৰত বা 3-4 মাহৰ ভিতৰত হয়তো ভেকচিন আহিব এতিয়া ভেকচিন আহিলে ইয়াৰ নিশ্চয়কৈ কিয়নো অকল COVID-19ৰ বাবে নহয় আন বেক্টেৰিয়াৰ বাবে হয় ইয়াৰ গুৰুত্বটো কমি নাযায় নাই আমি যেতিয়া ফাৰ্ষ্ট ডেভেলপ কৰিছিলোঁ ভেলিটিউডো তেতিয়া আমি গম পাইছিলোঁ যে এইটো মানে চিৰকালৰ কাৰণে লাষ্ট নকৰে চ' কৃষাণু মানে এইটো এনেকুৱা ইঞ্জিনিয়াৰ কৰিছে আৰু টেকন'লজিটো আমি এনেকুৱা ইউজ কৰিছোঁ চ' ডেট মানে এতিয়া প্ৰিভেইলিং যিমান ভাইৰাছ বেক্টেৰিয়া আছে নট জাষ্ট ডেট ফিউচাৰ আপকামিং যদিও কিবা আহে মানে
কোভিড আমি কোনো এক্সপেক্ট কৰা নাছিলো যে এনেকুৱা এটা বস্তু আহিব খপককৈ আহি গ'ল খপককৈ আহি গ'ল ফিউচাৰত এনেকুৱা আৰু বহুত ভাইৰাছ বা এনেকুৱা বহুত পেণ্ডেমিক এপিডেমিক চিৰিজ মানে আহিব পাৰে চ' লাইক উই আৰ চিয়'ৰ ডেট আৱাৰ ডিভাইচ ইজ গোয়িং টু ডিকণ্টামিনেট এনিথিং এক্সাম্পল এটা ষ্টেটিষ্টিক এটা দিওঁ 80% ফুড পয়জনিংখিনি যিখিনি আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা হয় ইট ইজ বিকজ অফ জাৰ্ম কল্ড এজ চালমনেলা ধৰক কণী আপুনি ফটাই দি কেনে দুদিন যদি ৰাখে এটা স্মেল ওলাই ন এইটো একচুৱেলি চালমনেলাৰ কাৰণে হয় ধৰক চালমনৰ কাৰণে বিৰাট এটা ৰিস্ক কণ্টামিনেশ্যন ৰিস্ক ৰেষ্টুৰেণ্টৰ কাৰণে ৰাইট সেই পাৰ্সপেক্টিভ আপুনি যদি কোভিড নাই বুলি কয় ঠিক আছে কোভিড নাই বাট হোৱাট এবাউট চালমনেলা সেইটোতো আপোনাৰ থাকিবই আপুনি যেতিয়ালৈ মিট ইউজ কৰিব প্ৰটিন প্ৰডাক্ট ইউজ কৰিব আপোনাৰ চালমনেলা থাকিব টু কমপ্লাই উইথ সেইবোৰ এনভাইৰনমেণ্টছ আপোনাৰ এই ডিভাইচটো লাগিবই চ' ডেট আপোনাৰ সেই যিটো ধৰক ৰিস্ক থাকে সেই ৰিস্কটো যাতে ৰেষ্টুৰেণ্টৰ অপাৰেশ্যন লেভেলত বহুত ল' হৈ থাকে আপোনাৰ এই ডিভাইচটো বিৰাট ভেলুৱেবল মোৰ অনুষ্ঠান বৰ বিশেষ সময় নাই মই শেষত চমুকৈ গোটেই প্ৰডাক্টখিনি জানিবলৈ বিচাৰিছোঁ আচলতে চমুকৈ জানিবলৈ বিচাৰি কৃষাণৰ পৰা আৰম্ভ কৰিম হয় চ' আমাৰ অভেনটো যিটো আছে অভেনটো আমি ৰেষ্টুৰেণ্টলৈ টাৰ্গেট কৰিছোঁ কাৰণ ৰেষ্টুৰেণ্টবিলাকৰ অভেনটো এবাৰ যদি শেষত উঠাই পেলাই আমাক দেখুৱায় চ' এই অভেনটো আমি ৰেষ্টুৰেণ্টৰ কাৰণে টাৰ্গেট কৰিছোঁ ঠিক আছে চ' কমপ্লায়েন্স প্লাছ কোভিড-19ৰ পৰা আপোনাৰ বহুত ভেলু আপুনি এই ভেলুখিনি পৰা আপোনাৰ ভেলু প্ৰপ'জিশ্যনটো হ'ল যে কোভিড-19ৰ পৰা বাচি থাকিব প্লাছ কমপ্লায়েন্স পাৰ্সপেক্টিভ ফ্ৰম আ ৰেষ্টুৰেণ্ট পইণ্ট অফ ভিউ ইট ব্ৰিংছ ডাউন দ্য কষ্ট অফ ইঞ্চুৰেঞ্চ প্লাছ ছেকেণ্ডলি আপোনাৰ কোনো চু কৰিবলৈ সেই ৰিস্কটো নাথাকে ঠিক আছে যেটো আমাৰ বেগ আমি একচুয়ালি যেবোৰ মমবিলাক যেবোৰ মাদাৰ নতুনকে হৈছে তেখেতলৈ টাৰ্গেট কৰিছো কাৰণ আজিকালিৰ দিনত নট পসিবল গৰম পানী বইল কৰি কেনে হে ৰিস্কটো লৈ কেনে সোনকালে লাগে কামখিনি কৰিবলৈ হয় কনভিনিয়েন্সটো এটা ইম্পৰ্টেন্ট ন সেই কনভিনিয়েন্সখিনি কেনেকৈ প্ৰভাইড কৰো হেতু আমি এই বেগৰ মাধ্যমেৰে তাৰমানে আমি ট্ৰাই কৰিছো দুটা বস্তু আমি দেখিলো দেৱাশিষ শেষত কি ক'বলৈ বিচাৰিব নিশ্চয়কৈ দৰ্শক কিবা এটা মেছেজ দিবলৈ বিচাৰিব ক'ব গ'লে এতিয়া হেল্থ ইজ ৰিয়েলি ইম্পৰ্টেণ্ট যোনটো হাইজিন হয় সেইটো কোভিডৰ কাৰণে মানে প্ৰায় আমি কোভিডৰ আগত আমি মানে সেইটো ইমান ফ'কাছ কৰা নাছিলোঁ আমি সেইটো হেল্থৰ কথা কেতিয়াও ইমান চিন্তা কৰা নাছিলোঁ বাট জাষ্ট ওৱান স্মল ভাইৰাছ কোভিড লাইক এণ্টায়াৰ ৱৰ্ল্ড শ্বাটডাউন কৰি দিছে চ' আমি ফিউচাৰটো গম নাপাওঁ এনেকুৱা আৰু লাইক কি ধৰণৰ ভাইৰাছ বা কি ধৰণৰ বেমাৰ আহিব পাৰে চ' এটা কোট আছে আৰু লাইক বেটাৰ লেট দেন নেভাৰ ঠিক আছে ন চ' দেৰি হৈছে হয় বাট এতিয়ালৈ কি ঠিক আপোনাৰ নেক্সট যোনটো হয় উই কেন প্ৰিভেণ্ট ডেট ফিউচাৰৰ কথাখিনি মনত ৰাখিও এক্সেক্টলি ইটছ অল এবাউট দ্য ধন্যবাদ এইখিনি আমাক সময় দিয়াৰ বাবে আৰু বিশেষকৈ আমি বুজি উঠিছোঁ নিশ্চয়কৈ যে কি ধৰণৰ অভেন এটাৰ জৰিয়তে চেনিটাইজেশ্যনৰ এটা নতুন পদ্ধতিৰে খাদ্য সামগ্ৰীক চেনিটাইজ কৰাৰ এটা বিশেষ ব্যৱস্থা এই দুয়োগৰাকী ব্যক্তিয়ে উদ্ভাৱন কৰি উলিয়াইছে দেৱাশিষ তালুকদাৰ কৃষাণু কাশ্যপ দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ সৈতে অনুষ্ঠানৰ পৰা বিদায় ল'বৰ হৈছে নমস্কাৰ